হয়, আপোনালোকে জানে যে যোৱাকালি ৰাতি 2টামান বজাত লোকসভা তথা ৰাজ্যসভাত আমাৰ ৱাকআপ বোৰ্ড এমেণ্ডমেণ্ট বিল 2025 এইটো পাছ কৰি দিলে। এই বিলখনত আমাৰ ধৰ্মীয় আঘাত অনুভূতি আৰ্টিকেল 26ত যিটো আমাৰ ধৰ্মীয় অধিকাৰ দিয়া হৈছে তাত খৰ্ব কৰা হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু যি ৰাইট আমাৰ সংবিধানে আমাক দিছে, এই সংবিধানখনক ভৰিৰে মোহাৰি যি এমেণ্ডমেণ্ট বিলটো উলিয়াই আনিছে, আমি তাত অনুভৱ কৰিছোঁ আমাৰ যিটো সংবিধানে দিয়া ৰাইট এইটো আমাক খৰ্ব কৰা হৈছে। সম্পূৰ্ণৰূপে উপলংঘা কৰি এই বিলখন নিজৰ পাৱাৰ দেখুৱাবলৈ বিজেপি চৰকাৰে ইয়াক আনিছে। বিজেপি চৰকাৰৰ ভাষ্যমতে তেওঁলোকে মুছলমানৰ হকে কাম কৰি আছে, ভালৰ কাৰণে কাম কৰি আছে। যদি ভালৰ কাৰণে কাম কৰিছে তেনেহ'লে তাত মুছলমান সমাজৰ কথা এতিয়া যি মব লিঞ্চিং কৰি মানুহক মাৰি দিয়া হৈ আছে, মাদ্ৰাছা ভাঙি আছে, বহুতো মন্ত্ৰী মিনিষ্টাৰে নানান ধৰণৰ যিবিলাক অপবাদমূলক বাক্য, অসাংবিধানিক বাক্য এইবিলাক বকি আছে, তেওঁলোকে এইবিলাক প্ৰথমতে ৰদ কৰিব লাগিছিল। তেতিয়াহে আমি ভাবিম যে আমাৰ ভালৰ কথা চিন্তা কৰিছে। কিন্তু আমি এইবিলাক কমেণ্টৰ পৰা এইবিলাক কৰ্মকাণ্ডৰ পৰা আমি ভাবিবলৈ বাধ্য হৈছোঁ যে চৰকাৰে ইয়াত আমাৰ যিটো ৱাকআপ সম্পত্তি, আমাৰ পূৰ্বপুৰুষে দান কৰি দি যোৱা সম্পত্তি, এই সম্পত্তিক সম্পূৰ্ণৰূপে তেওঁলোকে হস্তক্ষেপ কৰাৰ কাৰণে, আমাৰ এই সম্পত্তিৰ পৰা বেদখল কৰাৰ কাৰণে এই আইনখন আনিছে বুলি আমি অনুভৱ কৰিছোঁ। সেইকাৰণে আমি এই বিলখনৰ যিহেতু সংবিধানৰ অৱমাননা কৰি এই বিলখন বনোৱা হৈছে, সেইকাৰণে আমি এই বিলখন নামানো। আজি আমি এই বিলখন দাহ কৰি আজি ইয়াৰ পৰা এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা। আজি আমি এই প্ৰতিবাদৰ পৰা জনাব খুজিছোঁ, আপোনালোকে যদি এতিয়াও সময় আছে, যদি বিলখন হেৰি নকৰে, যিহেতু পাছ হৈ গৈছে, তেনেহ'লে আমি অন্য বেলেগ এটা কাৰ্যসূচী হাতত লৈছোঁ অলৰেডি। যদি এই প্ৰতিবাদৰ পৰাও তেওঁলোকৰ কাণ সাৰ নলৰে তেনেহ'লে আমি ইয়াতকৈ ডাঙৰকৈ প্ৰতিবাদ আমি 9 তাৰিখে অলৰেডি ঘোষণা কৰাই আছে। গুৱাহাটীত আমি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিম। তাৰ পিছতো যদি নহয়, যিহেতু সংবিধানক কমপ্লিট ৰূপে অৱমাননা কৰা হৈছে, আমি এই আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ম। হয়, আজি আমাৰ কাৰ্যসূচী আছিল, যেহেতু যোৱাকালি মাছনিশা ৱাকআপ বোৰ্ডৰ যিটো বিধায়ী আইন, যিটো আইনটো পাছ কৰিলে বা বিলটো পাছ কৰিলে, তাৰ এগেইনষ্টত আমি আজি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিয়নো আপোনালোকে জানে ৱাকআপ বোৰ্ডৰ যিটো সম্পত্তি হয়, সেই সম্পত্তিটো ৱাকআপ বোৰ্ডৰ নিজভাৱে হয়, মুছলমান ধৰ্মাৱলম্বী ৰাইজৰ হয়। সেই ধৰ্মীয় যিটো আমাৰ সম্পত্তি, সেই সম্পত্তিত চৰকাৰে হস্তক্ষেপ কৰাটো আমি কেতিয়াও বিচৰা নাছিলোঁ। আগতেও বিৰোধিতা কৰিছোঁ, এতিয়াও কৰিছোঁ, অনাগত দিনতো বিৰোধিতা হৈ থাকিব। কিয়নো আমি আমাৰ যিটো ধৰ্মীয় সম্পত্তি, সেই সম্পত্তি আমি চৰকাৰে হস্তক্ষেপ কৰাটো কেতিয়াও নিবিচাৰোঁ আৰু কৰিবলৈ নিদিওঁ। এইটো আমাৰ দাবী। আৰু আমি আজি এই প্ৰতিবাদৰ জৰিয়তে ভাৰতবৰ্ষৰ বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ যে আপোনালোকে যি নীতি চলাই আছে, যি ষড়যন্ত্ৰ কৰি আছে ভাৰতবৰ্ষৰ মুছলমানৰ ওপৰত, সেই ষড়যন্ত্ৰক আমি ধিক্কাৰ জনাইছোঁ। আৰু অনাগত দিনত যাতে এই বিলখন বাতিল কৰা বা স্থগিত কৰাৰ কিবা এটা সিদ্ধান্ত লয়, তাৰে আমি আহ্বান জনাইছোঁ। এইবিলাকতে আমাক প্ৰটেক্ট কৰক। যদি ভালে কৰিব বিচাৰিছে এইবিলাক কৰক। আমাৰ যিটো বিল, আমাৰ যিটো ৱাকআপ বোৰ্ড আমাৰ কাৰণে যিটো বনোৱা হৈছে, সেইটোত হস্তক্ষেপ আমি কোনো পদ্ধতি মানি নলওঁ। এমেণ্ডমেণ্ট কৰি ইয়াত দিয়া হৈছে 7জনে অনাম মুছলিম মানুহ থাকিব পাৰি। সমাজত চলি আছে, আমাৰ মুছলমান মানুহ দেখিলেই মব লিঞ্চিং কৰি মাৰি দিয়া হৈ আছে।